ধাৰাসাৰ বৰষুণত ভাঙি পৰিল পানবাৰীৰ বালিমাৰী কালভাৰ্ট যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত চিৰাং জিলাৰ বিজনী মহকুমাৰ পাতিলাদহা পানবাৰী হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা বা গুৰুত্বপূৰ্ণ পথৰ বাল্লিমাৰী অঞ্চলত অৱস্থিত এখন কালভাৰ্ট ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰাত অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে ইয়াৰ ফলত বৃহত্তৰ পানবাৰী অঞ্চলৰ স্থানীয় ৰাইজে চৰম দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে জানিব পৰা মতে কালভাৰ্টটো ভাঙি যোৱাৰ পাছত উক্ত পথেদি যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে বিকল্প পথৰ অভাৱত স্থানীয় লোকসকলে বৰপেটা হৰভোগ অথবা মানিকপুৰলৈ যাবলৈ প্ৰায় 5 কিলোমিটাৰ অতিৰিক্ত পথ অতিক্ৰম কৰিবলগীয়া হৈছে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কিছুদিন পূৰ্বেই কালভাৰ্টটোৰ তলত ফাট মেলাৰ লক্ষণ দেখা গৈছিল এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও সময়মতে কোনো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ফলস্বৰূপে অব্যাহত বৰষুণৰ চাপত কালভাৰ্টটো ভাঙি পৰে ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাইজে অতি শীঘ্ৰে কালভাৰ্টটো পুনৰ নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা স্বাভাৱিক কৰাৰ বাবে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক জৰুৰী ভিত্তিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নিউজ ডেস্ক বিজনী ফৰ্চ 24 কি হৈছে দেখা যাচ্ছে কালভাৰ্ট এটা ভাঙি গৈছে কালভাৰ্টখন ভাঙি গ'ল মানে বৰষুণৰ কাৰণে তাৰমানে কালভাৰ্টখন ভাঙি গৈছে ছাইড ভাঙি পৰিব কোনদিন ভাঙিল এই আজি 3 দিনৰ পৰা লাহে লাহে ভাঙি আছে আজি ৰাতি আৰু বেছি ভাঙিছে দেখি আহ্বান জনাব চৰকাৰক এখানে আমি আপোনালোকক আহ্বান জনাইছোঁ যাতে এইখন ভালদৰে কালভাৰ্টখন ভালদৰে বনাব লাগে কোনো বিষয় অহা নাই এতিয়ালৈকে অহা নাই ক'ৰ পৰা খোজ যায় এইটো ৰাস্তা আমি আমাৰ পাতলাধৰা হৈ বিজনী হৈ যায় আৰু ইফালে ভুলগাডুবা হৈ কুমৰীয়া হৈ বৰপেটা যায় ছাত্ৰ ছাত্ৰী আপ ডাউন কৰে ৰাস্তা দিয়ে ছাত্ৰ ছাত্ৰী মানিকপুৰ যাই থাকে পালেংমাৰী হাই ছেকেণ্ডাৰীত যাই থাকে অহা অসুবিধা হৈ আছে না কোন বজাৰত যাতায়াতৰ মেইন ৰাস্তা এইটো আমাৰ পানবাৰী বজাৰৰ পৰা বৰপেটা আজি ৰাতিপুৱাৰ পৰাতো বাছ যাব পৰা নাই আজি ৰাতিপুৱাৰ পৰা যাব পৰা নাই বাছ এম্বুলেঞ্চ সকলো গাড়ী বন্ধ হৈ আছে এতিয়া কোনফালেদি আপ ডাউন কৰি আছে মানুহে পূবফালেদি আপ ডাউন কৰি আছে গাঁৱলীয়া ৰাস্তা সৰু ৰাস্তা এইটো আমাৰ সোনকালে ঠিক কৰিব লাগে এখন গাঁৱলীয়া ৰাস্তা দি আপ ডাউন কৰি আছে এখন চলিবলৈ কিবা হয় নেকি